গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ব্ৰহ্মাণ্ডৰ এলগৰিদম কেনেকৈ কাম কৰে। ঠিক আছে, এটা আচৰিত ভিডিঅ' হ'বলৈ গৈ আছে বন্ধুসকল। ঠিক আছে, এলগৰিদম মানে কি বহুতে নাজানে। ঠিক আছে, যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ যে এলগৰিদম এটা ছিষ্টেম, এটা প্ৰণালী, এটা প্ৰক্ৰিয়া। ঠিক আছে, এলগৰিদম ফেচবুক আৰু ইউটিউবৰ এটা প্ৰক্ৰিয়া হয়, এটা প্ৰণালী হয়। ঠিক আছে, তেওঁলোকে মানে সেইটো ছিষ্টেমতে কাম কৰে। ইউটিউব বা ফেচবুকে সেইটো ছিষ্টেমত কাম কৰে। যিসকলে ফেচবুক বা ইউটিউব চলায় বা ইউটিউব বা ফেচবুকত কাম কৰে তেওঁলোকে গম পাব যে এলগৰিদম মানে কি। তো ফেচবুক আৰু ইউটিউবৰ যেনেকৈ এলগৰিদম, তেনেকৈ ব্ৰহ্মাণ্ডৰো এটা এলগৰিদম আছে। ব্ৰহ্মাণ্ড বুলি গম পাইছে, ইউনিভাৰ্ছ। ঠিক আছে, তো ব্ৰহ্মাণ্ডৰ এলগৰিদমে কেনেকৈ কাম কৰে, ঠিক যেনেকৈ ইউটিউব আৰু ফেচবুকত কাম কৰে। ইউটিউব আৰু ফেচবুকৰ যোনটো এলগৰিদম বনাইছে, যোনটো ছিষ্টেম বনাইছে, যোনটো প্ৰক্ৰিয়া বনাইছে নহয়, সেইজন ব্ৰহ্মাণ্ডৰে এজন সৃষ্টি, এজন মানুহেই বনাইছে। গতিকে যেনেকৈ ইউটিউবত এলগৰিদম বনাইছে, প্ৰক্ৰিয়া বনাইছে, ছিষ্টেম বনাইছে, তেনেকৈ ব্ৰহ্মাণ্ডৰো নিয়ম সেই তেনেকুৱাই থাকে। ঠিক আছে, এতিয়া ইউটিউব আৰু ফেচবুকৰ এলগৰিদম কেনেকুৱা ছিষ্টেম, কেনেকুৱা প্ৰণালী, হয়নে? তো ইউটিউবত আমি ধৰক কিবা এটা ভিডিঅ' চাই আছোঁ আৰু সেই ভিডিঅ'টো কি হৈছে, আমি সম্পূৰ্ণকৈ চালোঁ আৰু সেই ভিডিঅ'টো বাৰে বাৰে চাই আছোঁ। তেতিয়া কি হৈ যায়, ইউটিউবে বা ফেচবুকে গম পায় যে এই ব্যক্তিজনে এনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায় আৰু তেতিয়া কি হ'ব, ইউটিউবে আমালৈ সেই তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক প্ৰেৰণ কৰিব, আমালৈ পঠিয়াব। ঠিক আছে, এতিয়া কথা হৈছে যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল পাওঁ। ধৰক মই গান এটা ভাল পাইছোঁ, কিশোৰ কুমাৰৰ গান বা জুবিন গাৰ্গৰ গান এটা ভাল পাইছোঁ, আৰু জুবিন গাৰ্গৰ গানটো মই 2-3-4বাৰমান চাই দিলোঁ। চাই দিয়াৰ লগে লগে কি হ'ব, ইউটিউবে গম পাব যে এই ব্যক্তিজনে জুবিন গাৰ্গৰ বা কুমাৰ চানুৰ গান শুনি ভাল পায়। তেতিয়া কি হ'ব, ইউটিউবে আমালৈ জুবিন গাৰ্গৰ আৰু কুমাৰ চানুৰ গানবিলাক আমালৈ পঠিয়াই থাকিব, বাৰে বাৰে পঠিয়াব, হয়নে? সেইটোৱে হৈছে ছিষ্টেম, সেইটো হৈছে প্ৰণালী, এটা প্ৰক্ৰিয়া ইউটিউব আৰু ফেচবুকৰ। ঠিক তেনেকৈ ব্ৰহ্মাণ্ডৰো একেই প্ৰক্ৰিয়া। আমি যি বস্তুৰ প্ৰতি বেছি ভাবি থাকিম নহয়, যিহক লৈ পেলাই আমি চিন্তা কৰি থাকিম, সেই বস্তুটোকে আমাৰ জীৱনলৈ বাৰে বাৰে অহা আৰম্ভ কৰিম। হয়নে? আমাৰ জীৱনত যে আমি ভাবোঁ যে যোনটো বস্তু মই ভবাই নাছিলোঁ, সেই বস্তুটো কেলৈকে আহি গ'ল, হয়নে? তো আমি সেই বস্তুটোৰ প্ৰতি সদায় কথা পাতি থাকোঁ, সেই বস্তুটোৰ প্ৰতি অনুভৱ কৰি থাকোঁ, সেইকাৰণে আমালৈ সেই বস্তুটো বাৰে বাৰে অহা আৰম্ভ হৈ যায়। ধৰি লওক মই কিবা এটা সমস্যাত পৰিছোঁ, সেই সমস্যাটোৰ বিষয়ে যদি মই আলোচনা কৰি আছোঁ, কাৰোবাৰ লগত আলোচনা কৰি আছোঁ যে মোৰ এনেকুৱা সমস্যা হৈছে, এনেকুৱা প্ৰব্লেম হৈছে, এনেকুৱা বিপদ হৈছে, আৰু যেতিয়া মই সেই বস্তুটো লৈ পেলাই বাৰে বাৰে সমস্যাটোৰ বিষয়ে কথা পাতিম নহয়, তেতিয়া ব্ৰহ্মাণ্ডে ভাবিব যে এই ব্যক্তিজনে এনেকুৱা বস্তুটো ভাল পায়। তেতিয়া কি হ'ব, ব্ৰহ্মাণ্ডে আমাৰ জীৱনলৈ সেই তেনেকুৱা সমস্যাবিলাক বাৰে বাৰে পঠিয়াব। আৰু এটা পঠিয়াইছোঁ চাওক কেনেকুৱা লাগিব, আৰু এটা পঠিয়াইছোঁ চাওক কেনেকুৱা লাগিব। সেইটো হৈছে ব্ৰহ্মাণ্ডৰ এলগৰিদম। ঠিক আছে, তো ব্ৰহ্মাণ্ডৰো সেই একেই ছিষ্টেম, একেই প্ৰণালী, যেনেকৈ ইউটিউবৰ বা ফেচবুকৰ যোনটো প্ৰণালী, প্ৰক্ৰিয়া, ছেম একেই প্ৰণালী ব্ৰহ্মাণ্ড। ঠিক আছে, আমি ব্ৰহ্মাণ্ডক আমি যেনেকুৱা বস্তুবিলাক আমি ফিল কৰিম নহয়, যেনেকৈ অনুভৱ কৰিম, যেনেকুৱা ধৰণৰ কথা পাতিম নহয়, ব্ৰহ্মাণ্ডে আমালৈ সেই তেনেকুৱা বস্তুকে আমালৈ পঠিয়াই থাকিব। এতিয়া হৈছে যে ইউটিউবত চাবচোন, কেতিয়াবা বেয়া ভিডিঅ'বিলাক বাৰে বাৰে অহা আৰম্ভ কৰে। কিয় আহে জানেনে? আমি কেতিয়াবা নহয় কেতিয়াবা কোনোবা ক্ষণত আমি ইউটিউবত বেয়া ভিডিঅ' চাইছিলোঁ, আৰু চোৱাৰ কাৰণে কি হৈ যায়, ইউটিউবে ভাবে যে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ভাল পায়, তো ইউটিউবে সেই তেনেকুৱা ধৰণৰ ভিডিঅ' আমালৈ পঠোৱা আৰম্ভ কৰি দিব। আপোনালোকে চাব, ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট যেতিয়া ফ্ৰেণ্ডবিলাক চোৱা হয় নহয়, যে কিছুমান ফ্ৰেণ্ড লিষ্টত আহে ন এড কৰিবৰ কাৰণে, যেতিয়া আমি ফ্ৰেণ্ডবিলাক চিলেক্ট কৰোঁ নহয়, কেনেকুৱা ধৰণৰ ফ্ৰেণ্ড চিলেক্ট কৰিম, সেইটো ফেচবুকে চাই থাকিব। ঠিক আছে, যে এই ব্যক্তিজনে এনেকুৱা ধৰণৰ ফ্ৰেণ্ড ভাল পায়, তো সেই তেনেকুৱা ধৰণৰ ফ্ৰেণ্ড আমালৈ পঠিয়াই থাকিব। ঠিক আছে, তো আমি যেনেকুৱা ধৰণৰ ভিডিঅ' চাম, যেনেকুৱা ধৰণৰ বিচাৰিম, বেয়া ভিডিঅ' বিচাৰিছোঁ, বেয়া আহি থাকিব, বাৰে বাৰে বেয়া আহি থাকিব। ঠিক আছে, সেইকাৰণে আমি সদায় ভাবি চিন্তি, ইউটিউবত যদি আমি ভিডিঅ' চাইছোঁ
বা ফেচবুকত ভিডিঅ' চাইছোঁ, তেতিয়াহ'লে আমি ভাবি চিন্তি ভিডিঅ'বিলাক চাব লাগে। কিয় চাব লাগে? যদি মই ধৰক বেয়া ভিডিঅ' এটা বাৰে বাৰে চাই দিলোঁ নহয়, তো ইউটিউব বা ফেচবুকে এলগৰিদম যোনটো আছে, এলগৰিদমে গম পাই যাব যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল পাওঁ। তো সেই তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক অহা আৰম্ভ কৰি দিব। আৰু যেতিয়া তেনেকুৱা ধৰণৰ ভিডিঅ' বাৰে বাৰে আহি থাকিব, তেতিয়া কোনোবাই যদি পৰিয়ালৰ মানুহে বা কোনোবা আমাৰ ল'ৰা ছোৱালীয়ে কোনোবাই যদি মোবাইলটো খোলাৰ লগে লগে ইউটিউব বা ফেচবুক খুলিলে নহয়, খোলাৰ লগে লগে যেতিয়া সেই তেনেকুৱা ধৰণৰ ভিডিঅ' অহা আৰম্ভ হ'ব, তেনেকুৱা ভিডিঅ'বিলাক দেখা পাব, তেতিয়া জনা শুনা ব্যক্তি যদি হৈ যায় নহয়, গম পাই যাব যে এই ব্যক্তিজনে এনেকুৱা ধৰণৰ ভিডিঅ' চাই কাৰণে এইজনৰ ইউটিউবত বা ফেচবুকত এনেকুৱা ধৰণৰ ভিডিঅ' অহা আৰম্ভ কৰিছে, এনেকুৱা ধৰণৰ ভিডিঅ' আহি আছে, তেওঁ চাই সেইকাৰণে আহিছে। ঠিক আছে। তো জনা শুনা ব্যক্তিয়ে যদি কোনোবাই আমাৰ ইউটিউব বা ফেচবুক চাই দিয়ে কেনেবাকৈ আৰু তেনেকুৱা ভিডিঅ' পাই যায়, তেতিয়া গম পাই যাব যে আমাৰ চৰিত্ৰ কেনেকুৱা, হয়নে? তো সেইটো কাৰণে আমি ভাবি চিন্তি ইউটিউবত ভিডিঅ' চাব লাগে, যাতে আমি মটিভেশ্যন ভিডিঅ', হয়নে, বা ভগৱানৰ ভিডিঅ', আধ্যাত্মিক ভিডিঅ', এনেকুৱা ধৰণৰ ভিডিঅ' যদি আমি বাৰে বাৰে চাই থাকোঁ, সেই তেনেকুৱা ধৰণৰ ভিডিঅ' আমালৈ অহা আৰম্ভ কৰিব। এইটো হৈছে এলগৰিদম। ঠিক আছে। তো ব্ৰহ্মাণ্ডৰো সেই ছিষ্টেমটো একেই। তো আমি যেনেকুৱা ধৰণৰ কথা পাতিম, যেনেকুৱা শুনিম বা যেনেকুৱা ভাবিম, সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ জীৱনলৈ অহা আৰম্ভ হৈ যায়। ঠিক আছে। মই সমস্যাৰ কথা আনৰ ওচৰত অলপ আলোচনা কৰি আছোঁ, মানে মোৰ এনেকুৱা সমস্যা, মোৰ এইটো হ'ল, সেইটো হ'ল। তো ব্ৰহ্মাণ্ডৰ এলগৰিদমত সেইটো হৈ যাব। এলগৰিদমে গম পাব, ধৰি ল'ব যে সমস্যাবিলাক ভাল পাওঁ, সেইকাৰণে আলোচনা বেছি কৰি থাকোঁ, তো আমালৈ সমস্যাই বেছি আহি থাকিব, হয়নে? যিমানেই পাৰে সিমানেই সমস্যা হ'ব, যিমানে হ'ব সিমানেই বিপদ আহিব। তো আমি কেতিয়াও যিকোনো সমস্যা আহিলেও, যিকোনো প্ৰব্লেম আহিলেও নহয়, আনৰ ওচৰত বাৰে বাৰে শ্বেয়াৰ কৰি থাকিব নালাগে। সেই বস্তুটো মনে মনে ৰাখি থৈ দিব লাগে। ঠিক আছে। তো বন্ধুসকল, জীৱনৰ বাটত যেতিয়া আগুৱাই যাওঁতে মোৰ জীৱনত যেতিয়া সমস্যাবিলাক দেখা পালোঁ বা যিমানখিনি বিপদ আহিলে নহয়, সেই বিপদবিলাকক লৈ পেলাই মই যেতিয়া এনালাইজ কৰিবলৈ ধৰিলোঁ, মই জানিব চেষ্টা কৰিলোঁ নহয়, তেতিয়া এটা এটা বস্তু মানে খোল খাই 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 গৈ আছে। ঠিক আছে। তো মই আজি যোনটো এলগৰিদমৰ বিষয়ে গম পালোঁ, যে মই ইউটিউব চাই আছিলোঁ, ফেচবুক চাই থাকোঁ, তো মই মোৰ মনলৈ বাৰে বাৰে আহি আছে যে ইউটিউবত যেনেকৈ মই ভিডিঅ' এটা চালোঁ, ভিডিঅ'টো চোৱাৰ পিছত সেই ভিডিঅ'টো মোলৈ বাৰে বাৰে তেনেকুৱা ধৰণৰ ভিডিঅ'ই আহি থাকে, হয়নে? তো তাৰপিছত মই এটা বস্তু লক্ষ্য কৰিলোঁ যে মোৰ জীৱনত যিখিনি সমস্যাৰ বিষয়ে মই কাৰোবাৰ ওচৰত বা কিবা এটা কৈ আছোঁ নহয়, সেই বস্তুটোকে মোলৈ বাৰে বাৰে আহি আছে, হয়নে? তো সেই আমাৰ আচলতে কি, আমি যেতিয়া জানিব চেষ্টা কৰিম নহয়, জানিব চেষ্টা কৰিলে জীৱনৰ প্ৰত্যেকটো বস্তু জানিব পাৰিম, হয়নে? তো মই সমস্যাবিলাক যেতিয়া যিটো বস্তুৰ বিষয়ে মই ভাবি আছিলোঁ বা মই কাৰোবাৰ ওচৰত কথা পাতি আছিলোঁ, সেই বস্তুটোকে মোৰ জীৱনলৈকে গুচি আহিছে। তো কিয় আহিছে? তেতিয়া গম পালোঁ যে এলগৰিদম, ইউটিউব ফেচবুকৰ এলগৰিদম যেনেকুৱা, আমাৰ মানুহৰ জীৱনত ব্ৰহ্মাণ্ডৰ এলগৰিদমো সেই একেদৰে। ব্ৰহ্মাণ্ডেও সেই তেনেকৈ আমালৈ বস্তুবিলাক পঠিয়াব যেনেকৈ আমি ভাবিম। সেইকাৰণে আমি কথা কোৱাৰ আগতে বহুত ভাবি চিন্তি চাব লাগে, কি কথা কৈছোঁ। ঠিক আছে। আৰু শুনাৰ আগতে কি কথা শুনিছোঁ, কোনোবাই নিগেটিভ কথা কৈ আছে, কোনোবাই কাৰোবাৰ সমালোচনা কৰি আছে, তো তাৰ পৰা আঁতৰি গুচি আহিব লাগে। কিয় আঁতৰি আহিব লাগে? সেই বস্তুটো শুনিছোঁ নহয়, সেইটোও আমাৰ জীৱনলৈ গুচি আহিব পাৰে। ঠিক আছে। তো আমি ভাবিছোঁ, কিবা এটা কথা ভাবি আছোঁ, ভাবি থাকোঁতে সেই ভবা কথাটো আমাৰ জীৱনলৈ গুচি আহিব পাৰে। তো সেইকাৰণে আমি কথা কওঁতে, শুনোতে, ভাবোঁতে সদায় ভাবি চিন্তি কৰিব লাগে। ঠিক আছে। তেতিয়া আমি সমস্যাৰ সন্মুখীন নহওঁ। সেই তেনেকৈ আমি যেনেকৈ ইউটিউবত যেতিয়া ভিডিঅ' চাওঁ নহয়, যিকোনো ভিডিঅ' পটককৈ চাব নাপায়, বা ফেচবুকত যিকোনো ভিডিঅ' পটককৈ চাব নাপায়। কাৰণ কেলৈ? ফেচবুক আৰু ইউটিউবত এলগৰিদম এনেকুৱাকৈ বনাই থোৱা আছে, মানে প্ৰক্ৰিয়াটো এনেকুৱাকৈ বনাই থোৱা আছে যে যোনটো ভিডিঅ'ক আমি দুবাৰ তিনিবাৰ চাই দিম নহয়, সেই ভিডিঅ'টো আমালৈ বাৰে বাৰে অহা আৰম্ভ কৰিব। আৰু তেতিয়া সমস্যাৰ সন্মুখীন আমিয়ে হ'ম। কেলৈ হ'ম জানে? মই ক'লোৱেই আগতে যে কোনোবাই আমাৰ মোবাইলটো যদি কেনেবাকৈ চাই দিয়ে, ফেচবুক বা ইউটিউব খুলি দিয়ে, তো সেই ফেচবুক ইউটিউবত যেতিয়া ভিডিঅ' অহা আৰম্ভ কৰিব, যিবিলাক ভিডিঅ' অহা আৰম্ভ কৰিব নহয়, সেই ভিডিঅ'ৰ দৰেই আমাৰ মানসিকতা পৰিচয় আমি নিজে দি দিম, হয়নে? আমি কেনেকুৱা ধৰণৰ মানুহ, আমাৰ কেনেকুৱা চৰিত্ৰ, সেই আমাৰ ভিডিঅ'বিলাকে মানুহক দেখুৱাই দিব।
তো সেইকাৰণে ইউটিউবত ভিডিঅ' চাওঁতে অলপ সাৱধান, ঠিক আছে, যাতে ভাবি চিন্তি আমি ইউটিউবত বা ফেচবুকত ভিডিঅ' চাব লাগে। তো তেনেকৈ আমি জীৱনৰ বাটত কাৰোবাৰ লগত যেতিয়া কথা আলোচনা কৰিম বা কথা পাতিম বা কিবা কথা শুনিম, সেইবিলাক আমি সদায় ভাবি চিন্তি কৰিব লাগে, যাতে ব্ৰহ্মাণ্ডৰ এলগৰিদমে আমাক তেনেকুৱা ধৰণৰ সমস্যাবিলাকত নেপেলায়। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে, যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আপোনালোকে বন্ধুসকল মোৰ ভিডিঅ'বিলাক চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰিছে বা বহুতখিনি উৎসাহ দিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে বা মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।